ৰাজবংশী জনগোষ্ঠীৰ শিক্ষাৰ্থীক প্ৰশাসনিক বিষয়া গঢ়াৰ পদক্ষেপ ৭৫ মেধাৱী ছাত্ৰ ছাত্ৰীক গুৱাহাটীত বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব কোচ ৰাজবংশী উন্নয়ন পৰিষদে। অসমৰ এটা অন্যতম খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশীৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে সাজু কৰি তুলিব কোচ ৰাজবংশী উন্নয়ন পৰিষদে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ তত্বাৱধানত গুৱাহাটীত নিৰ্বাচিত ৭৫ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক ১.৫ বছৰীয়া বিনামূলীয়া প্ৰশিক্ষণ দিব। ইয়াৰ বাবে কোচ ৰাজবংশী উন্নয়ন পৰিষদে ২,৬০,০০,০০০ টকাৰ বাজেট ধাৰ্য কৰিছে। কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে দেওবাৰে নলবাৰীত এই কথা ৰাজহুৱাকৈ ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ অধীনস্থ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনৰ তত্বাৱধানত নলবাৰীত ৭ দিনীয়াকৈ আৰম্ভ কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকনৃত্য, গীত আৰু বাদ্যৰ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে কোচ ৰাজবংশী জনগোষ্ঠীটোক শিক্ষা দীক্ষা আৰু কলা সংস্কৃতিৰে আগবঢ়াই নি অন্যতম জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰা বুলি ব্যক্ত কৰে। ইয়াৰোপৰি কোচ ৰাজবংশীৰ কৃষ্টি সংস্কৃতি যাতে নতুন প্ৰজন্মই শুদ্ধভাৱে শিকিব পাৰে তাৰো কোচ ৰাজবংশী উন্নয়ন পৰিষদে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰি ৰাজ্যখনৰ যিবোৰ জিলাত কোচ ৰাজবংশীৰ কোনো ধৰণৰ কৃষ্টি সংস্কৃতি নাই সেইবোৰ জিলাতো এই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে নিয়োজিত হৈছে। আমার কথাটো হল কি আমি এইবার ২০খন জিলা ৫০ লাখ টকা নির্ধারণ করেছো যে কৃষ্টি সংস্কৃতিক আমি নতুন প্রজন্মৰ মাজত জীয়াই তুলিবৰ কাৰণে বহুকেইখন জিলা হয় আমি আমাৰ কৃষ্টি সংস্কৃতি হেৰুৱাই পেলাইছো। আমি দুখ লাগে বজালিৰ নিচিনা জিলাত যদি আমাৰ কৃষ্টি সংস্কৃতি নাথাকে, নলবাৰীৰ নিচিনা ঠাইত যদি আমাৰ কৃষ্টি সংস্কৃতি নাথাকে, আমাৰ ৰঙিয়াৰ নিচিনা জিলাত যদি কৃষ্টি সংস্কৃতি নাথাকে তেতিয়া আমাৰ দুৰ্ভাগ্যৰ কথা নাই বৰ্তমান সময়ত। তাৰ বাবে আমি এইবাৰ চিন্তা কৰিছো যিখিনি জিলাত একেবাৰে কোনো ধৰণৰ নৃত্য সংস্কৃতি নৃত্য আমাৰ কৃষ্টি সংস্কৃতিখিনি নাই এই ২০খন জিলা আমি প্ৰথমতে বাছি লৈছো। নলবাৰীৰ সৰিয়হতলী গোপালথান দেৱালয় প্ৰাংগণত ৭ দিনীয়াকৈ আৰম্ভ হোৱা কৰ্মশালাখন উদ্বোধন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেন ৰাজবংশীৰ সভাপতিত্বত আৰু সম্পাদক ডক্টৰ সমৰ তালুকদাৰে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটো সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি ডক্টৰ ৰবীন দাস, কোষাধ্যক্ষ ৰমেন তালুকদাৰ, প্ৰাক্তন জিলা সভাপতি সতীশ ডেকা, সহকাৰী সম্পাদক নৰেন দাস, প্ৰাক্তন সম্পাদক কমল দাস, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য অনিল ৰায়, জিতুমণি চৌধুৰী, আদৰণি সমিতিৰ সভাপতি প্ৰমোদ তালুকদাৰ, সম্পাদক দীপক তালুকদাৰ আদি উপস্থিত থাকে। কৰ্মশালাত জনগোষ্ঠীটোৰ শিল্পী জয়শ্ৰী সিংহা, নিতু সিংহা, পৰাগ মেধি, মনোৱাৰ হুছেইন, ধনঞ্জয় বৰ্মন, ভাস্কৰ জ্যোতি দাস আদিয়ে প্ৰশিক্ষণ দিব। নমস্কাৰ, আমাৰ যিটো নেকি কোচ উন্নয়ন পৰিষদৰ সৌজন্যত আৰু নলবাৰী কোচ ৰাজবংশী সন্মিলনী তত্বাৱধানত ৭ দিনীয়া যি আমাৰ কোচ ৰাজবংশীসকলৰ গীত নৃত্য বাদ্যৰ কৰ্মশালা আপোনালোকে জানে ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে আজি অৰ্থাৎ ৭ জুলাইৰ পৰা অহা ১৩ জুলাইলৈ অনুষ্ঠিত হ'ব। ইতিমধ্যে আজি শুভোদ্বোধনী অনুষ্ঠান আমাৰ চলি আছে। আমাৰ শুভোদ্বোধনী অনুষ্ঠানটো শুভোদ্বোধন কৰে আমাৰ অসম টাইমৰ সন্মানীয় মেনেজিং ডাইৰেক্টৰ এগৰাকী আমাৰ নলবাৰী সমাজৰ বিশিষ্ট ব্যক্তি তথা পৰিচিত সাংবাদিক এম মহিবুৰ ৰহমান ডাঙৰীয়াই আৰু আমাৰ নিকটে আসন অলংকৃত কৰিছে আমাৰ কোচ উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে। ইতিমধ্যে আমাৰ চিলাৰায় প্ৰতিশ্ৰুতি মন্ত্ৰী মাল্যৰ্পণ ক্ৰমে সতীশ ডেকাদেৱ, ডক্টৰ ৰবীন দাস দেৱে। ইয়াৰ সমান্তৰালভাৱে আমাৰ যিসকল পৰীক্ষকসকল আহিছে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতি তথা নলবাৰী জিলা সমিতিৰ বিষয়সকল উপস্থিত আছে। ইতিমধ্যে আমাৰ পৰীক্ষাৰ্থী প্ৰায় ১০০তকৈ বেছি হৈছে। এতিয়া অহাকালি আৰু ইয়াতকৈ বাঢ়িব। ইতিমধ্যে আমাৰ যিসকল পৰীক্ষাৰ্থীক আমি পঞ্জীয়ন কৰিছোঁ এইটো সম্পূৰ্ণ বিনামূলীয়া। ইয়াত কোনো আমাৰ ভৰ্তি মাচুলৰ কথা নাহে আৰু কোনোবাই যদি বিচাৰে তেনেহ'লে সেইটো আমি অবৈধ বুলি ঘোষণা কৰিম। যাতে সেইটো আৰু আপোনালোক জনাব বিচাৰোঁ যাতে জাতি ধৰ্ম বৰ্ণালীসকলে আহি ইয়াত উপস্থিত হয় আমাৰ যিটো নেকি অসম চৰকাৰৰ যিটো প্ৰচেষ্টা
আমাৰ নলবাৰী জিলা সন্মিলনী যিটো এক আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাটো সাৰ্থক হয়, যাতে মানে সকলোৱে যাতে আহি ইয়াত উপস্থিত হয়। আমাৰ কোচ ৰাজবংশী ঐতিহাসিক যিবিলাক কৃষ্টি সংস্কৃতি, বিশেষভাৱে কুচান নৃত্য, গোৱালিনী নৃত্য, হুদুম নৃত্য, এই নৃত্যখিনি শিকাৰ উপৰি গীত শিকিব পাৰিব। ইয়াৰ সময়ত গীতখিনি আছে বাদ্য, বিশেষভাৱে দতৰা, আমাৰ দেশী ঢোল বুলি যিটো কয়, এই দেশী ঢোলটো এটা প্ৰশিক্ষণ দিয়া হ'ব, দতৰাৰ প্ৰশিক্ষণ দিয়া হ'ব, নগৰৰ প্ৰশিক্ষণ দিয়া হ'ব। এইখিনি যাতে আমাৰ সমাজ জীৱনত জানে, আপোনাৰ মেক্স মিলাৰ একেষাৰ কথা কৈছিল, যদি আমাৰ কৃষ্টি সংস্কৃতিবিলাক ধ্বংস কৰি দিয়া হয় এটা জাতি, তেনেহ'লে আপুনি নিশেষ হৈ যায়, কোনো যুদ্ধৰ প্ৰয়োজন নাই। গতিকে আমাৰ এই কৃষ্টি সংস্কৃতি জীয়াই ৰখাটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান আৰু যুদ্ধ। এটা জাতিৰ এটা হৈছে মূল শিপাডালেই হৈছে কৃষ্টি সংস্কৃতি সাহিত্য। কৃষ্টি সংস্কৃতি সাহিত্যহে এটা জাতিৰ দাপন স্বৰূপ। গতিকে আমাৰ আপোনালোকৰ জৰিয়তে আমি সমূহ সংস্কৃতিবান ৰাইজক জনাওঁ, যাতে তেখেতৰ ল'ৰা ছোৱালীখিনিক বা আমাৰ আইমিত্ৰীসকলো আহি ইয়াত অংশগ্ৰহণ কৰি আমাৰ যিটো নেকি প্ৰচেষ্টা, এই কৰ্মশালাখন সাফল্যমণ্ডিত কৰে। অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অৰ্থ সাহায্যত আৰু আমাৰ নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ তত্বাৱধানত আজিৰ পৰা 7 দিনীয়া এই কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালাত বিশেষকৈ আমাৰ কোচ ৰাজবংশীসকলৰ যি নৃত্য, গীত আৰু বাদ্য, ইয়াৰ প্ৰশিক্ষণ এটা হ'ব। আৰু এই প্ৰশিক্ষণৰ যোগেদি আমাৰ অবিভক্ত গোৱালপাৰা আৰু বিভিন্ন অঞ্চলত কোচ ৰাজবংশীসকলৰ যি ৰাজকীয় দিনৰ পৰা চলি অহা যিটো আমাৰ নৃত্য, বিশেষকৈ কুচান গান, হুদুম গান, ঠিক তেনেকুৱা ধৰণৰ গোৱালিনী নৃত্য, এইবিলাক নৃত্য আচলতে চলিয়ে থাকে, কিন্তু আমাৰ এই অঞ্চলত ইয়াৰ প্ৰসাৰ বা বিকাশ তেনেকৈ প্ৰশিক্ষণ নাই। আৰু এই প্ৰশিক্ষণ নোলোৱাৰ কাৰণে ভুল শুদ্ধ তেনেকুৱা ধৰণৰ বিভিন্ন খুটি নাতিৰে এইবিলাক নৃত্য চলি থাকে। সেইকাৰণে আমাৰ উন্নয়ন পৰিষদে এই আটাইকেইটা নৃত্যৰ কিছু প্ৰশিক্ষণ অসমৰ, আমাৰ মধ্য অসম আৰু উজনি অসমত গোটেইখিনিতে এনেকুৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলৰ মাজত এই প্ৰশিক্ষণটো কৰি এই সংস্কৃতিটো যাতে উজ্জীৱিত হৈ থাকিব পাৰে আৰু শুদ্ধ ৰূপত ইয়াৰ যাতে পৰিৱেশন হ'ব পাৰে, এই দিশলৈ লক্ষ্য কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু কুখান গান আচলতে ৰামায়ণ কেন্দ্ৰিক গান। ৰাম কথা বা ৰামায়ণৰ যি কাহিনী, এই কাহিনীৰ বৰ্ণনা এটা সময়ত সীতা আৰু ৰামৰ যি 2 পুত্ৰ লৱ আৰু কুশে আচলতে ৰাজসভাত কৰিছিল। আৰু সেই লৱ আৰু কুশৰ এই ৰাজসভাত কৰা যিটো ৰামায়ণ গান, এই ৰামায়ণ গানটোৰ লগত ইয়াৰ সম্পৰ্ক আছে। গতিকে কুশৰ নামেৰে ইয়াক কুখান গান নামাকৰণ কৰা হৈছে। ঠিক তেনেকৈ হুদুম নৃত্য, যিটো হুদুম নামৰ এটা চৰাই, খৰাং কালত সি মাতিলে বৰষুণ হয় বুলি এটা প্ৰবাদ আছে। আমাৰ এই অঞ্চলতো বিভিন্ন চৰাইৰ মাজত বৰষুণ হয় বুলি প্ৰবাদ আছে। আৰু সেই অঞ্চলৰ যি হুদুম নামৰ চৰাই, এই চৰাইটো একালত পুৰণি কালত তাক ধৰি আনি পূজা কৰা হৈছিল আৰু পূজাৰ অন্তত এৰি দিয়া হৈছিল। আৰু সেই চৰাইটো মাতিলে হেনো বৰষুণ হয়, তেনেকুৱা ধৰণৰ লোকবিশ্বাস এটা আছিল। সেই বিশ্বাসটোকে অটুট ৰাখি পেলাই সেই অঞ্চলৰ লোকসকলে এতিয়াও এই হুদুম নৃত্য কৰে। ঠিক তেনেকৈ গোৱালিনীসকলে যেতিয়া গাখীৰৰ বিভিন্ন ধৰণৰ এই গাখীৰ খিৰোৱা বা গাখীৰ বিক্ৰী কৰা এই ধৰণৰ যিটো কাম কৰে, এই কামৰ মাজত তেওঁলোকে কৰা নৃত্যৰ এই এটা বিভিন্ন ধৰণৰ খণ্ডচিত্ৰ বা তাৰ যিটো স্মৃতি, এইটো ৰাখিবৰ কাৰণে তেওঁলোকে এই নৃত্যটো অতীতৰ পৰা প্ৰচলিত হৈ আছে। আৰু সেইটোৱে গোৱালী নৃত্য। আৰু বিশেষকৈ এই 3টা নৃত্য ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। আৰু তাৰ লগতে ঢোল, এই নৃত্যৰ লগত যিটো ঢোল, গোৱালপাৰা অঞ্চলৰ এই কৃষ্টিৰ যিটো ঢোল, এইটো অলপ বিশেষ ঢোল। আৰু এই ঢোলৰ বাদন, ঠিক তেনেকৈ দোতাৰা বাদন আৰু বাঁহী বাদন, এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া যাব। আৰু গীতৰ, ঠিক তেনেকুৱা গীতো শিকিব পাৰিব। আৰু এই গীত ইতিমধ্যেতো প্ৰচলিত হৈয়ে আছে, গীতৰ অলপ উৎকৰ্ষ হৈছে। এই 3টা গীত, বাদ্য আৰু নৃত্যৰ প্ৰশিক্ষণেৰে এই 7 দিনত ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা।
হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম